যোগদান কৰি ভূপেন কুমাৰ বৰাৰ সংকল্প যে ভূপেন কুমাৰ বৰাই এতিয়া হৰাইঘাট দলঙৰ হৈ বা হৰাইঘাট দলঙৰ দৰে কাম কৰিব। এই হৰাইঘাট দলং তাৎপৰ্যপূৰ্ণ মন্তব্য ভূপেন কুমাৰ বৰাৰ যে ৰাজীৱ ভৱন আৰু বাজপেয়ী ভৱনৰ মাজত হৰাইঘাট দলং হিচাপে থাকিব ভূপেন কুমাৰ বৰা। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আজি ব্যাপক জল্পনা কল্পনাৰ অন্তত আনুষ্ঠানিকভাৱে গেৰুৱা বহন পৰিধান কৰিলে প্ৰাক্তন এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই। বিপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। আজি ঘোঁৰামৰাৰ বাসগৃহৰ পৰা এক আড়ম্বৰপূৰ্ণভাৱে ভূপেন বৰাক আদৰণি জনাই বাজপেয়ী ভৱনলৈ অনা হয় আৰু বাজপেয়ী ভৱনৰ চোতালত সেৱা আগবঢ়াই ভূপেন কুমাৰ বৰাই প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত আজি খোজ দিলে আৰু আনুষ্ঠানিকভাৱে গেৰুৱা বহন পৰিধান কৰিলে। বাজপেয়ী ভৱনলৈ অহাৰ সময়ছোৱাত ভূপেন কুমাৰ বৰাই আজি কেইবাটাও বিস্ফোৰণ ঘটালে, যি নেকি দল ত্যাগৰ সিদ্ধান্ত ঘোষণা কৰিয়েই ভূপেন বৰাই ভৱিষ্যতবাণী কৰিছিল যে 8 মাৰ্চৰ ভিতৰত ধুমুহাই তছনছ কৰি পেলাব ৰাজীৱ ভৱন, 8 মাৰ্চৰ ভিতৰত কংগ্ৰেছক তছনছ কৰি পেলাব এই ধুমুহাই। আৰু আজিও ভূপেন কুমাৰ বৰাই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে বাজপেয়ী ভৱনত উপস্থিত হৈ। সাম্প্ৰতিক অসমৰ ৰাজনীতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ভূপেন বৰা, ভূপেন বৰাৰ ঘোঁৰামৰাৰ বাসগৃহ আৰু বাজপেয়ী ভৱন। যিদিনাই ভূপেন বৰাই দল ত্যাগৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল তেতিয়াই ৰাজ্যৰ ৰাজনীতিত যেন এক প্ৰকাৰ ধুমুহা বলিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে ভূপেন বৰাৰ ঘৰলৈ মই যাম, ভূপেন বৰাৰ ঘৰলৈ গৈ মই খবৰ ল'ম আৰু ভূপেন বৰাক এটা জিকি আহিব পৰা সমষ্টিও বিজেপিৰ ফালৰ পৰা দিয়া হ'ব। ভূপেন বৰাৰ পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰাৰ দিনাই মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেনেধৰণেৰে মুখ্যমন্ত্ৰীগৰাকী ঘোঁৰামৰাৰ বাসগৃহত উপস্থিত হৈ ভূপেন বৰাৰ চোতালত সংবাদ মাধ্যমৰ সন্মুখত মুকলিমূৰীয়াকৈ কৈছিল যে ভূপেন বৰা জিকি অহাৰ সমষ্টিৰ অভাৱ নাই বা ভূপেন বৰাৰ বাবে সমষ্টিৰ কোনো অভাৱ নাই, লাগিলে জালুকবাৰী সমষ্টিও দিয়া হ'ব ভূপেন কুমাৰ বৰাক। অৰ্থাৎ ৰাজ্যৰ ৰাজনীতিৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ভূপেন কুমাৰ বৰা, ঘোঁৰামৰাৰ বাসগৃহ আৰু বাজপেয়ী ভৱন। আৰু এনেদৰে ব্যাপক জল্পনা কল্পনাৰ মাজত আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰি ভূপেন কুমাৰ বৰা যথেষ্ট অত্যুৎসাহী হৈ পৰে, যথেষ্ট আত্মবিশ্বাসী হৈ পৰে। কাৰণ ইতিমধ্যে উল্লেখ কৰিছে 32 বছৰ কংগ্ৰেছ দলত সেৱা আগবঢ়াই যিখিনি সন্মান তেওঁ নাপালে সেয়া 32 ঘণ্টা বা 32 মিনিটতে বিজেপিৰ ফালৰ পৰা পাইছে, সেই কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। আৰু লগতে কংগ্ৰেছত থকাৰ সময়ছোৱাত বিজেপিৰ সৈতে যি তেওঁৰ সংঘাত হৈছিল সেই সংঘাতত আনকি তেওঁৰ তেজ লগা চাৰ্টৰ কথাও আজি উল্লেখ কৰিলে। তেওঁৰ বগা চাৰ্ট, বগা ৰঙৰ চোলা তেওঁৰ ৰাঙলী কৰিবলগীয়া হৈছিল বিজেপিৰ সৈতে সংঘাতত লিপ্ত হৈ, আৰু সেই তেজৰ মূল্য কংগ্ৰেছে নিদিলে, কিন্তু তেজৰ মূল্যাংকন আজি বিজেপি এক প্ৰকাৰ দিয়াৰ কথাও উল্লেখ কৰিলে ভূপেন কুমাৰ বৰাই। আজি যিটো কথা উল্লেখ কৰিলে ভূপেন কুমাৰ বৰাই যে তেওঁ হৰাইঘাট দলঙৰ দৰে হৈ থাকিব, হৰাইঘাট দলঙৰ দৰে মই হ'ম। ৰাজীৱ ভৱন আৰু বাজপেয়ী ভৱনৰ মাজত হৰাইঘাট দলঙৰ কথা কিয় উল্লেখ কৰিলে? ৰাজীৱ ভৱনত ইতিমধ্যেই ব্যাপক বিতৰ্কৰ মাজত সোমাই পৰিছে। ভূপেন বৰাৰ পদত্যাগৰ সিদ্ধান্তৰ পিছতেই ৰাজীৱ ভৱনত এজন নেতাৰে এতিয়া কথা চলে। এপিচিচি এতিয়া এপিচিচি হৈ থকা নাই, এপিচিচি আৰ হৈছে, অৰ্থাৎ ৰকিবুল হুছেইনৰ কথা উল্লেখ কৰিছে। আৰু সেই ৰকিবুল হুছেইনৰ কাৰণেই আজি দল ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ কথাও উল্লেখ কৰিছে ভূপেন কুমাৰ বৰাই। তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল, এটা ভৱিষ্যতবাণীৰ কথা কৈছিল যে 2029 চনলৈ কংগ্ৰেছত কোনো অসমীয়া নেতা নাথাকিব, কোনো স্বাভিমানী নেতা নাথাকিব। আৰু আজিও ভূপেন বৰাই সেই একেখিনি কথা উল্লেখ কৰিলে। পুনৰ তেওঁ সেই ভৱিষ্যতবাণী কৰিলে যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগে লগেই এনেধৰণৰ খহনীয়া হ'ব কংগ্ৰেছত যে সেই খহনীয়া ৰোধ কৰাটো অত্যন্ত কঠিন হ'ব গৌৰৱ গগৈৰ বাবে, সেই খহনীয়া প্ৰতিৰোধ কৰাটো অত্যন্ত জটিল হ'ব কংগ্ৰেছৰ বাবে। ইতিমধ্যেই আলিংগনৰ কথা উল্লেখ কৰিছিল ভূপেন কুমাৰ বৰাই। যি আলিংগনৰ ৰাজনীতি আৰম্ভ কৰা হৈছিল ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছৰ নেতৃত্ব দলে বলে গৈ জিতেন্দ্ৰ সিঙৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈলৈ, দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ বৰদলৈলৈ সকলোৱে গৈ ভূপেন বৰাক যেনেদৰে বুজনি দিছিল, সন্মান কৰোৱাৰ চেষ্টা চলাইছিল যাতে কংগ্ৰেছ দল তেওঁ নেৰে, ক্ষমাও আনকি খুজিবলগীয়া হৈছিল গৌৰৱ গগৈয়ে।
আৰু তেতিয়াই ভূপেন বৰাই কৈছিল যে আলিংগনৰ ৰাজনীতিয়ে কোনো কাম নিদিয়ে যেতিয়া খহনীয়া আৰম্ভ হ'ব আৰু সেই খহনীয়াৰ পূৰ্বে এনেধৰণৰ আলিংগনৰ ৰাজনীতি কৰা হয় বুলি কংগ্ৰেছক কটাক্ষ কৰে কংগ্ৰেছ নেতৃত্বক কটাক্ষ কৰে ভূপেন কুমাৰ বৰাই আৰু সেয়ে আজি ভূপেন বৰাই কৈছে যে প্ৰথমখন তালিকা প্ৰকাশ পাওক কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিছতেই কংগ্ৰেছৰ এনেকুৱা ধুমুহা বলিব সেই ধুমুহাই এনেদৰে তছনছ কৰিব কংগ্ৰেছ দলক যে তাত ফ্ৰণ্ট লাইনত থকা কোনো নেতা কংগ্ৰেছত থাকিব নোৱাৰিব স্বাভিমানী কোনো অসমীয়াই কংগ্ৰেছত থাকিব নোৱাৰিব আজি আকৌ সেই কথা সকিয়ালে সেই কথা ভৱিষ্যতবাণী কৰি ক'লে যে তেওঁ যেহেতু এতিয়া কংগ্ৰেছত বিজেপিত যোগদান কৰিলে বিজেপিত যোগদান কৰাৰ লগে লগে এতিয়া তেওঁৰ বাটেৰে বাট বুলিব আন বহু স্বাভিমানী কংগ্ৰেছী অসমীয়া কংগ্ৰেছী নেতা আৰু সেই সকলক তেওঁ সহায় কৰিব আৰু সেই সকলক তেওঁ নিশ্চিতভাৱে সহায় কৰিম বুলি আজি উল্লেখ কৰিলে আমাৰ সাংবাদিকৰ প্ৰশ্নত আৰু সেয়েহে তেওঁ ৰাজীৱ ভৱন আৰু বাজপেয়ী ভৱনৰ মাজত শৰাইঘাট দলঙৰ দৰে কাম কৰিব আৰু সেই শৰাইঘাট দলঙেৰে ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ আৰু যথেষ্ট সংখ্যক স্বাভিমানী কংগ্ৰেছীক বাজপেয়ী ভৱনলৈ লৈ যোৱাৰ ইংগিত প্ৰদান কৰিলে ভূপেন কুমাৰ বৰাই গতিকে কি ক'লে আজি এই প্ৰসংগত শৰাইঘাট দলং তেওঁ কিয় হ'ব বিচাৰিছে আমি সেই মন্তব্যখিনি আগবঢ়াই লৈছোঁ আপোনালোকৰ সন্মুখত শুনক মই কংগ্ৰেছত থাকোঁতে তেজেৰে ৰাঙলী হৈছিলোঁ মই অসম কংগ্ৰেছত গোপীনাথ বৰদলৈ ডাঙৰ পৰা এতিয়ালৈকে প্ৰথমগৰাকী সভাপতি যি ৰাজপথত ৰাঙলী হৈছিলোঁ ৰাঙলী হওঁতে মোৰ যিটো চোলাত তেজ লাগিছিলে সেইটো মই ধুই পেলাই থৈ দিছিলোঁ এতিয়া কংগ্ৰেছে যে ট্ৰল কৰি আছে মোক এটা চোলা ফটোখন চাব এইটো চোলাই তেজেৰে ৰাঙলী হৈছিলে আৰু সেইদিনাখন মই ধুই পেলাই ইস্ত্ৰি কৰি থৈ দিছিলোঁ যে এদিন কেতিয়াবা পিন্ধিম আজি মই সেই তেজৰ মূল্যাংকন কংগ্ৰেছে কৰিলে নে নাই সেইটো মই মনত পেলাবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু এই চোলাটো পিন্ধি আহিছোঁ সেইকাৰণে যে সেই তেজ বিজেপিৰ সৈতে যুদ্ধ কৰোঁতে হৈছিলে আৰু বিজেপিয়ে যদি সেই তেজ মূল্যাংকন কৰে মই ভাল পাম মই কংগ্ৰেছত থাকোঁতে তেজেৰে ৰাঙলী হৈছিলোঁ মই অসম কংগ্ৰেছত গোপীনাথ বৰদলৈ ডাঙৰ পৰা এতিয়ালৈকে প্ৰথমগৰাকী সভাপতি যি ৰাজপথত ৰাঙলী হৈছিলোঁ ৰাঙলী হওঁতে মোৰ যিটো চোলাত তেজ লাগিছিলে সেইটো মই ধুই পেলাই থৈ দিছিলোঁ এতিয়া কংগ্ৰেছে যে ট্ৰল কৰি আছে মোক এটা চোলা ফটোখন চাব এইটো চোলাই তেজেৰে ৰাঙলী হৈছিলে আৰু সেইদিনাখন মই ধুই পেলাই ইস্ত্ৰি কৰি থৈ দিছিলোঁ যে এদিন কেতিয়াবা পিন্ধিম আজি মই সেই তেজৰ মূল্যাংকন কংগ্ৰেছে কৰিলে নে নাই সেইটো মই মনত পেলাবৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু এই চোলাটো পিন্ধি আহিছোঁ সেইকাৰণে যে সেই তেজ বিজেপিৰ সৈতে যুদ্ধ কৰোঁতে হৈছিলে আৰু বিজেপিয়ে যদি সেই তেজ মূল্যাংকন কৰে মই ভাল পাম এই মুহূৰ্তত মই যোগদান কৰিবলৈ গৈ আছোঁ মোক 10 বজাত যোগদান কৰিবৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই নিমন্ত্ৰণ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও মোক ঘৰত গৈ পেলাই কৈছিলে যে 22 তাৰিখে 10 বজাত তুমি আহিবা গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াৰ নিমন্ত্ৰণ ক্ৰমে মই আহিছোঁ মই যোগদান কৰিম আৰু তাৰপিছত আপোনালোকে যদি সোধে কথা আৰু বিজেপি দলে যদি মোক কথা ক'বলৈ সুযোগ দিয়ে মই নিশ্চয় সকলো কথা আপোনালোকক সকলো প্ৰশ্নৰ উত্তৰ দিম আজি আমাৰ বহুত মানুহ অহা নাই আজি যিসকলে প্ৰাৰ্থিত্ব বিচৰা নাছিলে তেওঁলোক আহিছে যিদিনাখন কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাখন ঘোষণা হ'ব তাৰপাছত যিসকল আহিব মানে ৰাজীৱ ভৱনত ফ্ৰণ্ট লাইন লিডাৰৰ স্বাভিমানী যিসকল অসমীয়া তেওঁলোক ইয়ালৈ আহিব মানে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে কংগ্ৰেছত খহনীয়া হ'ব আপোনাৰ নেতৃত্বত হ'ব যোগদানটো নেতৃত্বটো এতিয়া বিজেপি দলৰ নেতৃত্বতে হ'ব আৰু মই যেতিয়া বিজেপি সোমেই মানে আপুনি সহায় কৰিব লৈ অহাত মানুহখিনি নিশ্চিত স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ'ম এতিয়া যিকেইজন স্বাভিমানী অসমীয়া কংগ্ৰেছ দলত আছে তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ হওক জননী কুন্তী তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ কৰ্ণসকল আছে তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব এতিয়া কৰ্ণটো ভাল বীৰ আছিলে কৰ্ণ সৎ আছিলে ভগৱান কৃষ্ণৰ সখী আছিলে এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে
তেওঁলোকে উপলব্ধি কৰিব আৰু মই মাতৃ হিচাপে নহয় ভাতৃ হিচাপে বন্ধু হিচাপে ৰাজীৱ ভৱনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে। এই মুহূৰ্তত মই সেয়া আপোনালোকে শুনিলে আৰু সেয়া আপোনালোকে শুনিলে ভূপেন বৰাৰ মন্তব্য। ভূপেন বৰাই আজি বাজপেয়ী ভৱনত উপস্থিত হৈ কিছু আৱেগিক হৈ সেই তেজ লগা চোলাটোৰ কথা ক'লে, যিটো তেওঁ ধুই পোখালি তেওঁ ইস্ত্ৰি কৰি ৰাখি থৈছিল। এটা বিশেষ স্মৃতি জড়িত এটা চাৰ্ট, ৰাঙলী কৰা বিজেপিৰ সৈতে সংঘাতত লিপ্ত হৈ ৰাঙলী কৰা এটা চাৰ্ট, আৰু সেই চাৰ্টটো পৰিধান কৰি আজি তেওঁ বিজেপিত যোগদান কৰিলে। কাৰণ কংগ্ৰেছে সেই তেজৰ মূল্য দিব নোৱাৰিলে, কিন্তু বিজেপিয়ে সেই তেজৰ মূল্যাংকন কৰাৰ কথা উল্লেখ কৰি সেই চাৰ্টটো পৰিধান কৰি আজি তেওঁ ৰাজীৱ ভৱনত যে খহনীয়া হ'ব সেই কথাও তাৰেও ইংগিত দিলে। আৰু সেয়েহে ৰাজীৱ ভৱন আৰু বাজপেয়ী ভৱনৰ মাজত শৰাইঘাট দলঙত হৈ থাকিব, আৰু সেই শৰাইঘাট দলঙেৰে ৰাজীৱ ভৱনৰ পৰা প্ৰতিজন অসমীয়া স্বাভিমানী অসমীয়া কংগ্ৰেছীক বিজেপিলৈ নিব, বাজপেয়ী ভৱনলৈ নিব, সেই অংগীকাৰ ল'লে, সেই সংকল্প ল'লে ভূপেন কুমাৰ বৰাই। লগতে বিজেপিত যোগদান কৰি তেওঁ আন কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে যে 2015 চনলৈ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক আছিল। 2015 চনত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিছিল। তাৰ পিছৰ পৰাই এটা দিনো হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ সম্পৰ্ক নাছিল। মাথো বিমানত তেওঁ 3বাৰ মুখ্যমন্ত্ৰীগৰাকীক লগ পাইছিল, আৰু বিজেপিত যোগদান কৰিম বুলি তেওঁ পদত্যাগ কৰা নাছিল, সেই কথাও উল্লেখ কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া তেওঁৰ ঘৰলৈ যাব বুলি গম পাইছিল, তেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তেওঁৰ সৈতে যোগাযোগ কৰা হৈছিল, আৰু তেতিয়াহে তেওঁ মুখ্যমন্ত্ৰীক স্বাগতম জনোৱাৰ কথা উল্লেখ কৰিলে। আৰু লগতে ৰাহুল গান্ধীৰ কথা উল্লেখ কৰিলে। ৰাহুল গান্ধীয়ে মোক বিশেষ গুৰুত্ব নিদিয়ে, মই ৰাহুল গান্ধীক মাজুলীলৈ নিওঁতে ধুতি পিন্ধাই নিছিলোঁ, কিন্তু এতিয়া মোৰ দলৰ নেতাই কেনেকৈ মাজুলীলৈ কুৰ্তা পিন্ধি যাব পাৰে সেই প্ৰশ্ন উত্থাপন কৰিলে ভূপেন বৰাই। লগতে মুখ্যমন্ত্ৰী আহিব বিচাৰিছে বুলি এগৰাকী সাংবাদিকে কোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তেওঁক যোগাযোগ কৰা হৈছিল। ব্যক্তি আৰু দলৰ স্বাৰ্থতকৈ ৰাজনীতিত ওপৰত স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থ, আৰু সেইবাবে তেওঁৰ এই সিদ্ধান্ত। কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্ণ এতিয়া প্ৰতিজন কৰ্ণ এতিয়া পাণ্ডৱৰ ফলীয়া হ'ব, এই কথা উল্লেখ কৰিলে। কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্ণ পাণ্ডৱৰ ফলীয়া হ'ব। এতিয়া কংগ্ৰেছত বহুত কেইজন কৰ্ণৰ দৰে অৱস্থা হৈছে বহুকেইজন নেতাৰ, আৰু সেই কৰ্ণসদৃশ নেতাসকল এতিয়া পাণ্ডৱৰ ফলীয়া হ'বই লাগিব। আৰু সেয়েহে এই শৰাইঘাট দলঙেৰে তেওঁৰ সেই কৰ্ণসকলক পাণ্ডৱৰ ফলীয়া কৰিব ভূপেন কুমাৰ বৰাই। আৰু হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ প্ৰভাৱশালী নেতা এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত, সেই কথা উল্লেখ কৰি ভূপেন বৰাই বিজেপিত যোগদান কৰি গেৰুৱা বসন পৰিধান কৰি ভাৰত মাতা কি জয়ধ্বনি দিলে ভূপেন বৰাই। এতিয়া ভূপেন বৰাৰ প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত হৈছে। অমিত শ্বাহৰ সৈতে সাক্ষাতৰ পিছত প্ৰাৰ্থিত্ব চূড়ান্ত হৈছে। বিহপুৰীয়া সমষ্টিৰ পৰাই ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। যি বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ 2006, 2011 চনত জয়ী হৈছিল, 2016 চনত পৰাস্ত হৈছিল। আৰু সেই ভূপেন বৰাই আকৌ এইবাৰ বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু এইবাৰ কংগ্ৰেছ নহয় বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব। ৰঙানদীতো তেওঁ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল। কংগ্ৰেছত থাকিলে ৰঙানদীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কুচকাৱাজ তেওঁ চলাই আছিল, কিন্তু হঠাৎ যেন পথ পৰিৱৰ্তন ঘটিল ৰাজনীতিত, কংগ্ৰেছৰ ৰাজনীতিত, সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিত, লগতে বিজেপিৰ ৰাজনীতিত। এতিয়া বিজেপিৰ পৰা টিকটৰ দাবীদাৰ বিহপুৰীয়া সমষ্টিৰ ভূপেন কুমাৰ বৰা, কাৰণ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে। লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে যে ভূপেন বৰাই ৰাজনীতিৰ পৰা অৱসৰ লোৱা নাই, গতিকে ৰাজনৈতিক উত্থানত বিজেপিয়ে সদায় সহায় কৰিব ভূপেন কুমাৰ বৰাক। আৰু সেনেধৰণৰ প্ৰতিশ্ৰুতি, এনেধৰণৰ আশ্বাসত এতিয়া ভূপেন বৰা যথেষ্ট অত্যুৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব, দলটোত এলাগী হৈ থকাৰ কথা উল্লেখ কৰিছে ভূপেন বৰাই। বিহালী সমষ্টিৰ উপ নিৰ্বাচনত গৌৰৱ গগৈৰ সৈতে হোৱা সংঘাতৰ কথা উল্লেখ কৰিছিল, দল ত্যাগৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি। তেতিয়াই এটা ফাট মেলিছিল ভূপেন বৰাৰ লগত কংগ্ৰেছ নেতৃত্বৰ, আৰু ভূপেন বৰাক একাষৰীয়া কৰা হৈছিল, গুৰুত্বহীন কৰি তোলা হৈছিল। ভূপেন বৰাই তীব্ৰ বিৰোধিতা কৰিছিল গৌৰৱ গগৈৰ সিদ্ধান্তৰ, জয়ন্ত বৰাৰ টিকটৰ তীব্ৰ বিৰোধিতা কৰিছিল বিহালী সমষ্টিৰ উপ নিৰ্বাচনত। কিন্তু গৌৰৱ গগৈয়ে যথেষ্ট আত্মবিশ্বাসেৰে সভাপতিৰ আসনত থকা গৌৰৱ গগৈক সভাপতিৰ আসনত থকা তেতিয়াৰ সভাপতিৰ আসনত থকা ভূপেন কুমাৰ বৰাক যেন উপেক্ষা কৰি নিজাববীয়াকৈ কংগ্ৰেছত যোগদান নকৰাকৈ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, আৰু তাতেই ক্ষুণ্ণ হৈছিল ভূপেন বৰা। আৰু তেতিয়াৰ পৰাই যেন ফাট মেলিছিল কংগ্ৰেছৰ সৈতে ভূপেন বৰাৰ সম্পৰ্কত। আৰু এনেদৰেই এতিয়া ভূপেন বৰাই
আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত, কিন্তু যোগদানৰ পূৰ্বে কাকতলীয়ভাৱে কিন্তু ভূপেন বৰাই বিহালী বিহপুৰীয়া সমষ্টিত বিজেপিৰ পৰা ইতিমধ্যেই প্ৰাৰ্থিত্ব লাভ কৰাৰ কথা চূড়ান্ত হৈছে। গতিকে এনেদৰেই এতিয়া ৰাজ্যৰ ৰাজনীতিত আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দুত পৰিণত হৈছে ভূপেন কুমাৰ বৰাৰ বিজেপি গমন। কিভাৱে প্ৰিয় দৰ্শক, ভূপেন বৰাৰ বিহপুৰীয়া সমষ্টিৰ নিৰ্বাচনী ৰণখন কেনেকুৱা হ'ব পাৰে জনাব পাৰে আপোনাৰ মতামত। লাইভৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।